মোৰ টেবুলৰ ওপৰতে বনাই থোৱা আছে তিনিখন চক এখন অকণ লাগিব নেকি ফোন কৰিলা তো ভিডিঅ'টো লৈ ল'ম মই ডেকা ছাৰ এইটো কিমান সময়ৰ পৰা সোমালে এইটো 5টামান বাজিছে ৰাতিপুৱাৰ পৰা সোমাই আছে একচুৱেলি আমি 5টামান বজাত বান্দৰৰ খুব চিঞৰ বাখৰ শুনিছোঁ হয় হয় তেতিয়া এটা অনুমান কৰিছোঁ ঠিক আছে আৰু আমি গম পাইছোঁ 8:30মান বজাত অঁ এইটো লোৱা ভাইটি এইটো ভিডিঅ'টো সেই ভিডিঅ'টো থাকিলে হ'ব দেই আজি মই আহি এই টাউনশ্বিপত উপস্থিত হ'লোহি টাউনশ্বিপ নগৰ অঞ্চলত কি নুমলীগড় ৰিফাইনেৰী নগৰ অঞ্চলত আহি উপস্থিত হৈছোঁহি ইয়াৰ মানে এমপ্লয়ৰ বাসগৃহৰ ওচৰতে এখন নেট দিয়া আছে নেটত আহি অজগৰ সাপৰ পোৱালি এটা ইয়াত ফচি গৈছে এইবোৰ মানে ল'ৰা ছোৱালীয়ে ক্ৰিকেট বল খেলিবৰ কাৰণে এখন বলটো আঁতৰলৈ নাযাবৰ কাৰণে এইটো বেৰিকেড দি লৈছিলে এই বেৰিকেডত আহি অজগৰ সাপৰ পোৱালিটো আহি ফচিলত মোক খবৰ দিলে আমাৰ ডেকা ছাৰ আছে আৰু ভাতৃও আছে ইয়াতে এমপ্লয় হিচাপে তেখেতসকলে ফোন কৰি মাতিলে মই আহিলোঁ অহাৰ পিছত এই অজগৰটো দেখিলোঁ বৰ বেয়াকৈ ফচি আছে গতিকে মই ইয়াক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছোঁ কামোৰে সেইদিনাখন এটা কামুৰি একদম হাত এনেকুৱা এই মদ খাই আছিলে ল'ৰাটোৱে উস্তা দি পেলাই ধৰিলে এইটোকে ছিঙি দিলে এটা টুকুৰা এৰুৱাই গৈছে বোলো নুচুবি এইটো হেৰিতে বকিয়াল এইখিনিত বিজিকে ওচৰত পাইছিলোঁ আপোনাৰ সেইটো বিজিকে ওচৰত হষ্টেল মাতি নিছিলে মোক আপুনি তাক বচোৱা চিন্তা কৰক নেটখন লোকচান হ'ব এইখিনি কোনোবা ধৰি থাকিব পাৰিব পিন্ধা এইপাত পিন্ধা একো নাই মই নধৰোঁ মই ধৰিব পৰা হ'লে মই এইটো আপোনাক নামাতিলোহেঁতেন মই অকলে অকল ধৰি থাকিলে মানে কি মই কাটিব পাৰিম ভিডিঅ'টো কৰি থাকোঁ নেকি কৰি থাকক এইখিনি ধৰি থাকিলে হ'ব কিবা মাৰি কিয় নালাগে লাহেকৈ ধৰিলে হ'ল দেই কাটি দিছোঁ দেই নেট পিছল নে কাটো পিছল কি আৰু পাহাৰতে থাকে বান্দৰ পোৱালি খুব খায় হয় নেকি এই সাংঘাতিক বস্তু চুলি কটা দি কাটি যাওঁ গম পাই গৈছে মোক বচাই জানে আমাৰ সেই গুণবিলাক পাই যায় নহয় আজি সেইকাৰণে মনে মনে থাকে নহ'লে এই জঁপিয়াই থাকিলে নেকি ভৰাই কিহত নিব এতিয়া চিষ্টেম মই এটা আনিছিলোঁ তেওঁ নিজে অনাত নিব বেলেগ ধৰণে পাত ধৰে ন হালধি অকণ লাগিব দেই হালধি অকণ লাগিব হালধি অকণমান লাগিব তাক কাটিলে সেইটো হয় নাই হালধি মানে কেঁচা হালধি নাই সেইটো শুকান হালধি হালধি হ'লেও হ'ব টেষ্টটো ৰখাব লাগে হয় নাই লাগি গৈছে হালধি টেমাটোত পাৰি তাৰ গ্ল'ভছ এযোৰ আছে যদি দিয়ক এনেকুৱা কোমল চাইজৰ দিব তেতিয়াহ'লে ৰ'ব আমাৰ অফিচত মোৰ কামত আহিব এইযোৰ ইলেক্ট্ৰিকেলৰ পৰাই দিয়া মোক 10 কেজি হ'ব নে 10 কেজি হ'ব নে আইডিয়া ঠিক আছে এইটো ক'ত এৰিব গৈ এইটো দেওবাৰ যাব শুকান হালধি হ'লে হ'ব শুকান 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 দুই দিব ৰকাই ভিডিঅ' এটা কৰি আপুনি এখন নকাটিলে দাঙি দিয়ক বন্ধা মাৰি
দিয়ক আপুনি গ্লছে ধৰক ক'ত লাগিছে দীঘলকৈ দিয়ক লাগিছে বেকা হৈ থাকিলে পটককৈ মাৰি দিয়ে হ'ব ধৰিব নেকি ভাল লাগিছে নেকি সেইটো দৰৱ ঠিক হ'ব নে এইখিনি একো নহয় কিবা খাই আছে নে দি থ'ব নে ৰ'দটো মুৰি দিব ৰ'দত মানে টাইম হৈছে হালধি দিয়াৰ লগে লগে এইটো পাই গ'ল গাত গোটেই হেৰি কৰি দিয়ক আকৌ দিয়ক হেৰি কৰি দিম গাটো দি আছে বোলে কামুৰিব বিচাৰি আপুনি ধৰি থওক এতিয়া তাৰ হেৰিটো আহি গ'ল নালাগে তোৰ ঠেঙা দেখাব এতিয়া একো নহয় ধৰি দিলে এইফালে এইফালে 10 কেজিমান হ'বনে হ'ব 10 কিলো এইটো এতিয়া মই ইয়াক নি দেওপাৰ বনাঞ্চলত মুকলি কৰি দিম গতিকে ইয়াক ভৰাই লৈছোঁ দিয়ক এইফালে দিয়ক আমাৰ গাড়ীখন লাগিব হ'ব দিয়ক ঠিক আছে মই আজি আমি নুমলীগড় ফৰেষ্ট অফিচত আহি নুমলীগড় ৰিফাইনেৰী নগৰ অঞ্চলৰ পৰা অজগৰ এটা আনি ইয়াত চমজাবলৈ আহিলোঁ গতিকে নুমলীগড় কৰ্তৃপক্ষ নগৰ অঞ্চলৰ কৰ্তৃপক্ষও আহিছে মোৰ লগত গতিকে আমাৰ নুমলীগড় ফৰেষ্ট অফিচৰ দুজনমান বিষয়া সাক্ষাতত মই সাপটো চমজাই যাবলৈ আহিছোঁ তোমাৰ নামটো কি আকাশ যোৰা তুমি আমাৰ নুমলীগড় ফৰেষ্ট অফিচৰ ষ্টাফ কিহত আছে না বেলেগ আছে মাতি দিয়া আকৌ এই কি চুৰ কৰি আছে ৰাখি দিয়া মজা লাগিব কম স্পীডত গৈছে
এইফালে যাওক দাদা এইফালে বেগটো এইফালে আছে টকাটো হয় এয়া আমাৰ নুমলীগড় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচৰে বিষয়ববীয়াসকল আছে তাৰে এজনৰ হাতত আহি এই নগা অঞ্চলৰ পৰা উদ্ধাৰ কৰি অনা অজগৰ পোৱালিটো একেটা ফৰেষ্টৰসকলৰ আগত মই চমজাবলৈ লৈছোঁ এই বেগত ভৰাই দিছোঁ গতিকে হ'ব অঁ এইটো আপুনি কাটি দিয়ক কাগজ পত্ৰ এটা মাৰি